তো এইটো আছিলে হোমৱৰ্ক ইফ উই সাবট্ৰেক্ট 11 1/9% of 8100 from itself then what we get if we subtract 11 1/9% তো 11 1/9% মানে কিমান 11 1/9% তো 11 1/9% মানে কিমান আছিলে যে 1/9 হয় না তো 9 টো আমাৰ ইয়াতে কিমান যে 100% আৰু 11 1/9% মানে হল 1 হয় না 1 ৰ ভ্যালু হল ইয়াতে 11 1/9% তো এতিয়া কথা হল if we subtract 11 1/9% of 8100 from itself then what we get তো কিবা এটা নাম্বার তারপর আমি 11 1/9% যদি আমি কি করব সাবট্রাক্ট করব কি কইছে if we subtract 11 1/9% of আচ্ছা 8100 or 11 1/9% যদি আমি মাইনাস করব তেতিয়াহলে আমি পিছত কি নাম্বার পাম হয় না তো ইয়াতে কি হইছে যে এটা নাম্বারটো কিমান আছে एक्चुअली 100% নাম্বারটো আছে তোমাৰ 9 তো 9 ৰ পৰা আমি কি কৰিলে যে 11 1/9% যদি আমি মাইনাস কৰো তাহলে মাইনাস কৰাৰ কথা কিমান কৈছে মাইনাস কৰাৰ কথা কৈছে 11 1/9% মানে হল তোমাৰ 1 তো -1 আমি কৰিম তো ইয়াতে হৈ যাব 8 ন তো ইয়াতে কৈছে 8100 যে এটো নাম্বাৰৰ পৰা যদি আমি ইমান মাইনাস কৰো তো ইয়াতে 9 ৰ ভ্যালু কিমান দিয়া আছে 8100 দিয়া আছে তো 9 ইউনিটৰ ভ্যালু দিয়া আছে 8100 আমাক লাগে 8 ইউনিটৰ ভ্যালু তো 9 ইউনিটৰ ভ্যালু যদি 8100 হয় 1 ইউনিটৰ ভ্যালু কিমান হ'ব 8100 over 9 তাৰ মানে 900 হয় না তো 1 ইউনিটৰ ভ্যালু হ'ব ইয়াতে 900 তেতিয়া হলে 8 ইউনিটৰ ভ্যালু কিমান হ'ব মাল্টিপ্লাই বাই 900 কৰি দিয়া একদম ইজি 7200 হয় না তো এটো হ'ব আমাৰ आंसर 7200 नेक्स्ट हमार आरो होमवर्क আছিল বুজিও পাৰিছা না বস্তুখিনি তো ইয়াতে চোৱা if we add ইয়াতে এড কৰাৰ কথা কৈছে 6300 in 11 1/2% যে 6300 ৰ যদি আমি কি কৰো যে 12 1/2% যদি আমি এড কৰি দিও দেন we get the same number again আমি পিছত গৈ কিনে আকৌ সেম নম্বৰে পাও ওকে তো 1/8 12 1/2 12 1/2% এর মানে কি হয় যে 1/8 হয় না ইয়াতে 8 to 100% আৰু 1 to 12 1/2% তো এতিয়া কথা হল যে আমি কি কৰিম যে ইয়াতে 8 ত আমি কি কৰিম যে ইয়াতে এড কৰাৰ কথা কৈছে কিমান 11 1/2% তো 11 1/2% মানে হল 1 তো 1 আমি প্লাস কৰিছো আৰু ইয়াতে কিমান হৈ গৈছে যে 9 হৈ গৈছে হয় না আৰু ইয়াতে এতিয়া কথা হল কি কৈছে if we add 6300 আচ্ছা ৰবা ইয়াতে অকণমান মিস্টেক হৈছে 6300 in 12 1/2% 12 1/2% যদি আমি এড কৰো then we get the same number again আমি আকৌ সেম নাম্বাৰটোৱে পাও মানে কোনটো নাম্বাৰৰ কথা কৈছে 11 1/2% যদি মানে 1 11 1/2% মানে হল ইয়াতে 1 তো এটো 1 ত আমি কিমান নাম্বাৰ এড কৰো দেন আমি কি পাও যে সেম নাম্বাৰ এগেইন পাও মানে তলৰ যেটো নাম্বাৰ আছে এটো নাম্বাৰ আমি আকৌ পাও 8 পাও ওকে সেম নাম্বাৰ এগেইন পাও তো এতিয়া কথা হল ইয়াতে আমি কিমান প্লাস কৰিব লাগিব যে 8 পাম তো ইয়াতে obviously 7 প্লাস কৰিব লাগিব হয় না আৰু 7 ইউনিটৰ ভ্যালু কোৱেশ্চনত দিয়া আছে 6300 তো 7 ইউনিটৰ ভ্যালু যদি 6300 হয় 1 ইউনিটৰ ভ্যালু কিমান হ'ব 763 ভিতৰত কিমান টাইম যায় 900 টাইম হয় না 900 টাইম তো 1 ইউনিটৰ ভ্যালু হ'ব 900 তো এতিয়া আমাক লাগে কি যে ফাইন্ড দ্য নাম্বার তেতিয়াহলে সেই নাম্বাৰটো কিমান কোনটো নাম্বাৰ কথা কৈছে যেটো নাম্বাৰ আমি বাৰে বাৰে পাইছো মানে সেম নাম্বাৰটো আমি পাইছো এটো হল তোমাৰ 8 তো 8 ইউনিটৰ ভ্যালু কিমান হ'ব মাল্টিপ্লাই বাই 900 কৰা তো এটো কিমান হ'ব 7200 হ'ব ইয়াৰ आंसर ওকে জাস্ট কোৱেশ্চনটো অকণমান ইফাল সিফাল ঘূৰাই কিনে বুজে এটা আৰু বেলেগ একো নাই ওকে নেক্সট
বস্তুটো হ'ল এইখিনি কৰা হ'ল না। তো লাষ্ট ক্লাছত আমি এইখিনিলৈকে চাইছিলোঁ। ফাৰ্ষ্টত দি ল'ব পিছত উল্টা পুল্টা লাগি যায়। নেক্সট পিডিএফত আমি বেলেগ বস্তু ডিছকাছ কৰিম। এতিয়া কথা হ'ল পাৰ্চেণ্টেজৰ আৰু পোৱা হয় ন। ফাৰ্ষ্ট তোমালোকৰ পার্সেন্টেজ 1 এখানে কোয়া হয়েছে না, কোয়া হয়েছে পার্সেন্টেজ 1 পার্সেন্টেজ 2 সাকসেসিভ পার্সেন্টেজ। তো তোমালোকক সাকসেসিভ পার্সেন্টেজখিনি শিকোৱা হোৱা নাই। সাউন্ড ঠিকঠাক আহি আছে নে তোমালোকৰ স্ক্ৰীন আৰু সাউন্ড? তো সাকসেসিভ পার্সেন্টেজ আমি অকণমান বেছি শিকিলো ফাৰ্ষ্ট অফ অল। ওকে, তাৰপিছত আমি তাৰে অংক শিকিম। আমি অকণমান বেছি শিকিলো। ওকে, সাকসেসিভ পার্সেন্টেজ মানে কি হয় একচুয়ালি যে পার্সেন্টেজটো সাকসেস হৈ আছে, ইনক্রিজ হৈ আছে, আকৌ ডিক্রিজ হৈ আছে, তো সেইটো কোৱা হয় তোমাৰ সাকসেসিভ পার্সেন্টেজ। ওকে, ফর এক্সাম্পল ধৰি লোৱা প্ৰাইস অফ পেট্রোল, price of petrol increased by 10% and again decreased by 10%. Okay, then what percent change in price of petrol? Okay, तो पेट्रोल प्राइस की होइसे जे इंक्रीज्ड बाय 10%, 10% इंक्रीज होइसे, इंक्रीज्ड बाय 10% एंड अगेन डिक्रीज बाय 10%। एबार 10% इंक्रीज हो गई, आको 10% डिक्रीज हो गई, তেতিয়া হলে কিমান পার্সেন্টেজ চেঞ্জ হব, প্রাইসত কিমান পার্সেন্ট চেঞ্জ আহিব আমাক এইটো সুধিছে। ফর এক্সাম্পল অপশনত আছে এ নম্বৰত আছে 0% চেঞ্জ, বি নম্বৰত আছে 1%, ওকে, সি নম্বৰত আছে 10%, ডি নম্বৰত আছে ধৰি লোৱা 25%। তো এনেকৈ অপশন দিয়া আছে। তো प्राइस অফ পেট্রোল ইয়াতে যদি আমি কুৱেশ্যনটো চাওঁ, আমাৰ এনেকুৱা লাগি আছে দেখাত যে 10% ইনক্রিজ হয়েছে, আকৌ 10% ডিক্রিজ হয়েছে, তেতিয়াহ'লে কোনো চেঞ্জে হোৱা নাই, হয়নে? তেতিয়াহ'লে কোনো চেঞ্জে হোৱা নাই, আমাৰ তেনেকুৱা লাগি আছে যে 10% ইনক্রিজ হৈছে, আকৌ 10% ডিক্রিজ হৈছে, মানে ইয়াতে কোনো চেঞ্জে হোৱা নাই। বাট তেনেকুৱা নহয়, কিবা এটা বস্তু কি হৈছিলে যে 10% ইনক্রিজ হৈছে। ফৰ এক্সাম্পল ধৰি লোৱা তুমি কি কৰিছা, বস্তু এটা তুমি 100 টকাত কিনিছিলা, তাৰে 10% ইনক্রিজ হৈছে, মানে 110 টকা হৈছে, আকৌ তাৰে 10% যদি কমি যায় তেতিয়াহ'লে 110 টকাৰ পৰা 110 টকাৰ 10% কিমান হয়, 11 रुपीज, হয়নে নহয়? 110 টকাৰ 10% কিমান হয়, 11 रुपीज। তো 11 रुपीजে কমিব, 10 रुपीज নকমে তেতিয়া, আৰু কিয়নো তাৰে 10% হয়নে? তো সেইটো কাৰণে তাতে কি হ'ব যে 99 হৈ যাব প্ৰাইচটো। আগতে যদি 100 रुपीज আছিলে, 10% ইনক্রিজ হোৱাৰ লগে লগে এইটো 110 টকা হৈ গৈছিলে, আৰু আকৌ যদি তাৰ পৰা 10% কমি যায় তেতিয়াহ'লে সেইটো কিমান হৈ যাব, 99 रुपीज হৈ যাব প্ৰাইচটো, মানে 1 টকা এটা কমি যাব।
ঠিক তেনেকুৱা কথা। তো ইয়াতে চোৱা কিমান পাৰ্চেণ্ট চেঞ্জ হৈছে সেইটো আমাক লাগে। তো প্ৰাইচ অফ পেট্ৰল ইনক্ৰিজ এণ্ড ডিক্ৰিজ। তো 10% ইনক্ৰিজ হৈছে। ইয়াতে আমি দুটা মেথডত বনাব পাৰোঁ, বাট আমি এটা শ্বৰ্ট মেথডত বনাম যিটো চবতছে ইজি হয়। তো কিমান পাৰ্চেণ্ট ইনক্ৰিজ হৈছে যে 10% ইনক্ৰিজ হৈছে, ওপৰ পিনে গৈছে। আকৌ 10% কি হৈছে যে ডিক্ৰিজো হৈছে, ডিক্ৰিজ হৈছে। 10% ইনক্ৰিজ হৈছে মানে কি 10%ৰ মানে কিমান 1/10 হয়নে? আৰু আকৌ 10%ৰ মানে কিমান 1/10। ধৰিবতো পাৰিছা কেনেকৈ 10% 1/10 হ'ল, মানে 10 ওপৰত আৰু 100 তলত এটা এটা জিৰ' কাটি দিলে থাকিব 1/10। অ'কে, বুজিব পাৰিছা? এইটো চিষ্টেমে মই ইয়াতে কৰিছোঁ। তো এতিয়া কি হ'ল যে ইয়াতে আমি এইখিনি নাম্বাৰ আমি এনেকৈ পাতিব লাগিব। ইনক্ৰিজ যদি হৈছে আমি প্লাছ কৰিম আৰু ডিক্ৰিজ হ'লে মাইনাছ কৰিম। তো 10% ফাৰ্ষ্টৰটো ইয়াতে কি হৈছে যে ইনক্ৰিজ হৈছে, পিছৰটোত কমিছে হয়নে? তো ইনক্ৰিজ হৈছে মানে 10ৰ পৰা +1 হৈছে 11 হৈ গৈছে, আৰু ইয়াতে কি হৈছে যে 10ৰ পৰা -1 হৈছে, কিয়নো ডিক্ৰিজ হৈছে -1 হৈছে 9 হৈ গৈছে। তো ইয়াতে কিমান হ'ব 99 আৰু ইয়াতে হ'ব 100। অ'কে, তো এতিয়া কথা হ'ল যে হোৱাট পাৰ্চেণ্ট চেঞ্জ, ইয়াতে কিমান পাৰ্চেণ্ট চেঞ্জ হৈছে, চেঞ্জ ইন পাৰ্চেণ্টেজ অফ পেট্ৰল, প্ৰাইচ অফ পেট্ৰল। তো চেঞ্জ ইন প্ৰাইচ অফ পেট্ৰল পাৰ্চেণ্টেজ লাগে। অ'কে, চেঞ্জ পাৰ্চেণ্টেজ লাগে, কি লাগে যে চেঞ্জ পাৰ্চেণ্টেজ লাগে। তো আমি কি কৰিম, এই দুটাৰ মাজত গেপ ল'ম। গেপ ল'লে গেপটো কিমান আছে যে 1ৰ গেপ আছে। তো 1 ভেলুটো আমাৰ ওপৰত গুচি যাব, আৰু তলত কোনটো ভেলু আহিব যিটো ভেলুত মানে চেঞ্জ আহিছে। চেঞ্জটো ক'ত আহিছে, 99ৰ পৰা 100 হৈছে না 100ৰ পৰা 99 হৈছে। তো আমি চাইছোঁ যে 100ৰ পৰা 99 হৈছে হয়নে? যে আগতে প্ৰাইচটো 100 আছিলে, পিছত 99 হৈ গৈছে। তো ইয়াতে আমাক প্ৰাইচটো সোধা নাই যে কিমান টকা মানে কি হৈছে চেঞ্জ হৈছে, সেইটো নালাগে। যদি কিমান টকা চেঞ্জ হৈছে সেইটো আমাৰ ওলাই গ'লে হয়। অ'কে, বাট ইয়াতে কি হৈছে যে সেইটো আমাৰ ভেলু দিব লাগিব ন, যে একচুৱেলি প্ৰাইচটো কিমান। তো ইয়াতে ভেলু যিহেতু দিয়া নাই, আমি পাৰ্চেণ্টেজৰ পৰা আমি পাৰ্চেণ্টেজ ওলাব পাৰোঁ। তো ইয়াতে চোৱা যে তোমাৰ 100ৰ পৰা 99 হৈছে, মানে চেঞ্জটো ক'ত হৈছে 100ত হৈছে। তো 100টো আমাৰ তলত গুচি আহিব। অ'কে, আৰু পাৰ্চেণ্টেজ লাগে আমাক, তো মাল্টিপ্লাই বাই 100 কৰি দিয়া। অ'কে, তো মাল্টিপ্লাই বাই 100 কৰাৰ লগে লগে এইটো 100 কাটি যাব। তো থাকিব কিমান অনলি 1। অ'কে, 1%। তো আমাৰ এনচাৰ কোনটো কাৰেক্ট হ'ব, 1% কাৰেক্ট হ'ব। অঁ কোৱা। আচ্ছা আচ্ছা, এইটো বুজিব পৰা নাই। এইখিনি আমি মাল্টিপ্লাই কৰিছোঁ, এইখিনি নাম্বাৰক আমি মাল্টিপ্লাই কৰিছোঁ এনেকৈ। অ'কে, তো 10 মাল্টিপ্লাই বাই 10 কৰিছোঁ 100, 11 মাল্টিপ্লাই বাই 9 ইয়াতে কি কৰিছোঁ যে 99। অ'কে, এনেকৈ। তো যদি আমি লেফ্ট ছাইড ৰাইট ছাইড যদি কেতিয়াবা কাটিব পাৰোঁ, ফৰ এক্সাম্পল ইফালে লেফ্ট ছাইড, এইটো ধৰা লেফ্ট ছাইড আছে, এইটো ৰাইট ছাইড আছে, যদি আমি লেফ্ট ছাইড ৰাইট ছাইড কিবা নাম্বাৰ কাটিব পাৰোঁ তেতিয়াহ'লে আমি কাটিবও লাগিব। অ'কে, তো ইয়াতে আমি কাটিব পৰা নাই। চোৱা ইয়াতে 2D 3D একো দি আমি কাটিব নোৱাৰোঁ। তো সেইটো কাৰণে ইয়াতে কাটিব পৰা নাই। তো এইটো কাৰণে ইয়াতে এতিয়া আমি পাইছোঁ যে পাৰ্চেণ্টেজ আমি কেনেকৈ ওলালোঁ, যে গেপটো আমি লৈছোঁ, গেপটো ওপৰত আহিব আৰু তলত 100 এটা আহিব। কোনটো 100, এইটো 100 তলত আহিছে। অ'কে, এইটো 100 তলত আহিছে, আৰু এইটো গেপ ওপৰত আহিছে, আৰু এইটো 100 কিহৰ হয়, এইটো 100 হ'ল তোমাৰ পাৰ্চেণ্টেজৰ 100। অ'কে, কিয়নো আমাক পাৰ্চেণ্টেজ লাগে, তো পাৰ্চেণ্টেজৰ 100 এটা আমি মাল্টিপ্লাই কৰিব লাগিব। ক্লিয়াৰ, বুজিব পাৰিছানে এইখিনিলৈকে? এইখিনি হ'ল বেছিক। আৰু তো মই আৰু এটা দিওঁ যে পেট্ৰলৰ প্ৰাইচ ফৰ এক্সাম্পল 20% ইনক্ৰিজ হৈছে ফাৰ্ষ্টত, আকৌ 10% ডিক্ৰিজ হৈছে। তো ইয়াতে চেঞ্জ কিমান হ'ব, 20% ইনক্ৰিজ 10% ডিক্ৰিজ। তো ইয়াতে যদি আমি বনাব যাওঁ 20% মানে কিমান হয়, 20% মানে হ'ল 1/5 হয়নে? আৰু 10% মানে হ'ল 1/10। তো এতিয়া আমি ইয়াতে কি কৰিম যে 5ৰ লগত ইনক্ৰিজ হৈছে +1 কৰি দিম। তো ইয়াতে 6 হৈ যাব। ইয়াতে কি হ'ব যে 10ৰ পৰা -1 হৈ যাব, 9 হৈ যাব। তো এতিয়া যদি আমি চাওঁ লেফ্ট ছাইড ৰাইট ছাইড আমি কাটিব পাৰোঁ হয়নে? কিয় কাটিব পাৰোঁ, ইয়াতে 2 ইয়াতে 3 টাইম, 2 ইয়াতে কিমান টাইম 5 টাইম, আৰু আমি কাটিব নোৱাৰোঁ। তো ইফালে আমি এইখিনি মাল্টিপ্লাই কৰিম, ইফালে এইখিনি মাল্টিপ্লাই কৰিম। তো 5 মাল্টিপ্লাই বাই 5 25, আৰু ইয়াতে 3 মাল্টিপ্লাই বাই 9 কিমান যে 27। অ'কে, মানে 20% ফাৰ্ষ্টত ইনক্ৰিজ হৈছিলে প্ৰাইচটো,
পিছত আকৌ 10% ডিক্ৰিজ হৈ গৈছে। তো এতিয়া চোৱা ইয়াতে গেপটো কিমান, তো গেপটো ইয়াতে আমি পাইছোঁ যে 2ৰ গেপ হয়নে, তো 2টো আমাৰ ইয়াতে থাকিব ওপৰত আৰু কোনটো ভেলু তলত আহিব, এইটো 25টো তলত আহিব, মানে চেঞ্জটো ক'ত হৈছে 25ৰ পৰা 27 হৈছে। তো 25টো আমাৰ তলত আহিব, মাল্টিপ্লাই বাই আমি যদি 100 কৰোঁ, তো 25 100ৰ ভিতৰত কিমান টাইম 4 টাইম, তো 4 আৰু এই দুটা মাল্টিপ্লাই কৰি দিয়া, তো ইকুৱেল টু কিমান হ'ব 8%। অ'কে, এতিয়া পাৰিছানে বুজিব একজেক্টলি কেনেকৈ আমি কৰিছোঁ, ক্লিয়াৰ? বুজিব পাৰিছানে তোমালোকে? Sir, 20% to 1/5 কেনেকৈ হ'ল আৰু এবাৰ দেখাব নেকি? 25%টো কেনেকৈ হ'ল, তো 20% যদি আছে 20% আছে, তো 20 ওপৰত আৰু 100টো তলত এটা এটা জিৰ' কাটি যাব, 2 1 টাইম আৰু 10ৰ ভিতৰত 5 টাইম। বুজিব পাৰিছানে? হয় স্যার। 1/5 10% যদি কওঁ, 10%টো কেনেকৈ হ'ব, 10%টো 10 ওপৰত আৰু তলত 100, এটা এটা জিৰ' কাটি যাব, থাকিব 1/10, এইটো হ'ল 10%। অ'কে, এইখিনি মানে মই অকণমান শ্বৰ্টত কৰি দিছোঁ, কিয়নো লাষ্ট ক্লাছত মই ইয়াৰ পাৰ্চেণ্টেজলৈ কনভাৰ্জনটো কৰাইছোঁ অলৰেডি। অ'কে, তো সেইটো কাৰণে মই ডাইৰেক্ট কৰিছোঁ, আৰু নহ'লে মই বেছিকেলি শিকাই দিলোঁ হয়। যে ঠিকে আছে, যদি কিবা ডাউট লাগে লগে লগে সুধিবও লাগে, নহ'লে সেইখিনিৰ পৰাই তোমাৰ বস্তুখিনি লাহে লাহে মানে হেৰি হৈ যাব। বেছিক বস্তুখিনি নাজানিলে তুমি একচুৱেল বস্তুখিনি শিকিব নোৱাৰিবা। অ'কে, হয় স্যার। স্যার মানে মই বেসিকৰ ক্লাছটো মিছ কৰিছিলোঁ, সেইকাৰণে মই গম পাইছোঁ মানে এনেকৈ কিবা এটা, বাট মই পাহৰি গৈছোঁ। আচ্ছা আচ্ছা, দিয়া একো নাই, ডাউট লাগিলে সুধিব লাগে। তো ইয়াতে আমি কুৱেশ্যন চাওঁ, এতিয়া একচুৱেলি আমাক কুৱেশ্যন কেনেকৈ সোধে, তো কেনেকৈ সোধে চোৱা, ইফ দ্য পপুলেশ্যন অফ এ টাউন ইনক্ৰিজ বাই 12 1/2%, যে টাউনৰ পপুলেশ্যনটো কি হৈছে, যে 12 1/2%কৈ ইনক্ৰিজ হৈছে ফাৰ্ষ্ট ইয়াৰ। ফাৰ্ষ্ট ইয়াৰত কি হৈছে, যে 12 1/2%কৈ ইনক্ৰিজ হৈছে। অ'কে, ইনক্ৰিজ এণ্ড সেকেণ্ড এণ্ড ইনক্ৰিজ বাই 33 1/3% ইন ছেকেণ্ড ইয়াৰ। ছেকেণ্ড ইয়াৰত কিমান হৈছে, ছেকেণ্ড ইয়াৰত হৈছে 33 1/3%কৈ আকৌ ইনক্ৰিজ হৈছে। অ'কে, ছেকেণ্ড ইয়াৰ। ইফ দ্য পপুলেশ্যন আফটাৰ 2 years বিকাম, 2 বছৰ পিছত যদি 2700 হয়, ফাইণ্ড দ্য প্ৰেজেণ্ট পপুলেশ্যন। তো এটা টাউন আছে, টাউনৰ পপুলেশ্যন ফাৰ্ষ্ট ইয়াৰত 12 1/2% ইনক্ৰিজ হৈছে, আকৌ ছেকেণ্ড ইয়াৰত 33 1/3% ইনক্ৰিজ হৈছে, 2 বছৰে ইনক্ৰিজে হৈছে। তো আমাক এতিয়া সুধিছে যে 2 বছৰ পিছত যদি পপুলেশ্যন 2700 হয়, তেতিয়াহ'লে বৰ্তমানৰ পপুলেশ্যনটো কিমান। এনেকুৱা টাইপৰ কুৱেশ্যন বহুত বেছি সুধি থাকে। অ'কে, এইবোৰ বহুত ইম্পৰ্টেণ্ট টাইপছ হয়। তো ইয়াতে চোৱা, 12 1/2% মানে এইটো কেনেকুৱা হ'ব, যে 12 1/2%, তো 2 মাল্টিপ্লাই বাই 2, তো 12 কিমান হ'ব 24, আৰু ওপৰৰ 1 মানে ওপৰত 25 হয়নে, ওপৰত 25 আৰু তলত হ'ব 200। বুজিব পাৰিছানে কেনেকৈ, এইটো 2ৰ লগত আমি 100 মাল্টিপ্লাই কৰিছোঁ, মই আকৌ মনত পেলাই দিছোঁ বাৰু, এইটো 2ৰ লগত এইটো মাল্টিপ্লাই কৰিম, আৰু ওপৰৰটোৰ লগত আমি কি কৰিম, প্লাছ কৰিম, হয়নে। তো কিমান হৈ যাব 12 মাল্টিপ্লাই বাই 2 24, আৰু ওপৰৰ 1 মানে 25, ওপৰত 25 আৰু তলত কিমান, যে 2 আছে ইয়াতে, মাল্টিপ্লাই বাই 100 মানে ওপৰত 25 আৰু তলত 200। তো 25ৰ ভিতৰত 1 টাইম আৰু 200ৰ ভিতৰত কিমান টাইম, 8 টাইম। তো 12 1/2% মানে কিমান, 1/8। ঠিক তেনেকৈ 33 1/3, তো 33 যদি আমি কওঁ, 33 কিমান হ'ব, 33 মাল্টিপ্লাই বাই 3, তো কিমান হ'ব 99, আৰু ওপৰৰ 1 তো 100 হয় না, ওপৰত 100 আৰু তলত কিমান হ'ব, 3 মাল্টিপ্লাই বাই 100, তো হ'ব ওপৰত 100 আৰু তলত 300। তো দুটা জিৰ' যদি আমি কাটি দিওঁ, থাকিব কিমান 1/3। বুজিব পাৰিছা এতিয়া। তো আমাৰ ফাৰ্ষ্ট ইয়াৰত হ'ল 1/8, অ'কে, ইনক্ৰিজ হৈছে। ছেকেণ্ড ইয়াৰত হ'ল কিমান, যে 1/3 ইয়াতো ইনক্ৰিজ হৈছে। তো আমি এতিয়া কাম কৰিম এতিয়া এনেকৈ, যে 1/8 মানে 8ৰ পৰা +1 9 হৈছে,
ইয়াতে 3 পৰা +1 4 হৈছে। তো এতিয়া চোৱা আমি ইয়াতে লেফ্ট সাইড ৰাইট সাইড কাটিব পাৰোঁ। 4 যিটো আছে 4 8ৰ ভিতৰত 2 টাইম, 3 9ৰ ভিতৰত 3 টাইম। তো থাকিব কিমান 2, ইয়াতে থাকিব 3, ইয়াতে থাকিব 2 আৰু ইয়াতে থাকিব 3। ওকে, মানে ফাৰ্ষ্টত 2 আছিলে, পিছত সেইটো কিমান হৈছে 3 হৈছে। তো ফাৰ্ষ্টত আছিলে 2, পিছত হৈছে 3। এতিয়া আমাক দিছে যে 2 বছৰ পিছত, ওকে, আফটাৰ 2 ইয়াৰ্ছ, আফটাৰ 2 ইয়াৰ্ছ বুলি ক'লে কোনটো হ'ব যে 2 বছৰ পিছত। আমি কেলকুলেশ্যনৰ লাষ্টত কোনটো ওলাইছে, এইটো হ'ল আফটাৰ 2 ইয়াৰ্ছ, আফটাৰ, আৰু এইটো হ'ল বিফৰ 2 ইয়াৰ্ছ। ওকে, তো আফটাৰ 2 ইয়াৰ্ছত যদি কি হয় যে 2 বছৰ পিছত কিমান হৈছে যে 2700 হৈছে, মানে 3 ইউনিটৰ ভেলু কিমান দিয়া আছে 2700। তো আমাৰ লাগে 1 ইউনিটৰ ভেলু, 3 ইউনিটৰ ভেলু যদি 2700 হয়, তো 1 ইউনিটৰ ভেলু কিমান হ'ব 2700 over 3। তো 327ৰ ভিতৰত কিমান টাইম যায় 9 টাইম, আৰু দুটা 0 লগাই দিয়া, বাছ হৈ গ'ল 900। 1 ইউনিটৰ ভেলু কিমান হয় 900। তো আমাক লাগে 2 ইউনিটৰ ভেলু, মানে বৰ্তমানৰ ভেলু কিমান হয়, তো মাল্টিপ্লাই বাই 900 কৰি দিয়া, ছেম আগৰ নিচিনাই। তো ইয়াতে কিমান হ'ব 1800। ওকে, তো প্ৰেজেণ্ট পপুলেশ্যন কিমান বিফৰ, বা ইয়াক কি বুলি কোৱা হয় প্ৰেজেণ্ট। তো প্ৰেজেণ্ট পপুলেশ্যন হ'ব তোমাৰ 1800, এইটোৱে হ'ব আমাৰ এনচাৰ। পাৰিছেনে বুজিব? স্যার ইয়াতে যে মানে 1/8 লিখা আছে, আমি 8টো ইয়াতে লৈছোঁ, আৰু যেতিয়া আমি মানে হেৰি ইয়াৰ পিছত যিটো মানে ওপৰত যিটো থাকে 1, সেইটো আমি প্লাছ কৰিছোঁ, সেইটো আমি প্লাছ কৰিছোঁ। সেইটো প্লাছ কৰিছোঁ, মানে কি কৈছে ইয়াতে যে ইনক্ৰিজ হোৱাৰ কথা কৈছে, যে 1/8। তো 8টো ইয়াতে 100%, আৰু 1টো হ'ল তোমাৰ 12 1/2%। তো কি হৈছে ইনক্ৰিজ হৈছে, 12 1/2% ইনক্ৰিজ হৈছে, মানে ইনক্ৰিজ মানে প্লাছ হৈছে। তো 12 1/2% মানে হ'ল 1 ইয়াতে। ওকে, আমি আগতেও পাই আহিছোঁ যে তলৰ ভেলুটো তোমাৰ 100% থাকে, আৰু ওপৰৰ ভেলুটো যিটো পাৰ্চেণ্ট দিয়া থাকে সেইটো ভেলু হয় না। তো ইয়াতে আমাৰ 1টো আমি প্লাছ কৰিছোঁ, ওপৰৰ 1টো প্লাছ কৰাৰ পিছত 9 পাইছোঁ। ঠিক তেনেকৈ ইয়াত 3 লগত +1 কৰি 4 পাইছোঁ, ইনক্ৰিজ হৈছে। আৰু ডিক্ৰিজ হ'লে আমি মাইনাছ কৰি দিলোঁ হয় ওপৰৰ নাম্বাৰটো। ওকে, বুজিব পাৰিছা এতিয়া? ইয়েস স্যার। তো এয়া হ'ল নেক্সট আমাৰ স্যার আৰু এটা কোৱেশ্চন, স্যার এই 8 আৰু 3টো মানে 2 কেনেকৈ হ'ল, মানে তলত যে 2 হ'লে কোনটো মানে যদি স্যার এইটো যে মানে 8 3 আৰু তাৰ তলত 2 লিখা আছে, তো 3 to 8 এদিটো কাটা নাযায়। নহয় নহয়, এইটো কোৱা নাই। এইটো 3 লেফ্ট সাইড আৰু ৰাইট সাইডহে আমি কাটিব লাগিব। এইটো হ'ল ধৰা লেফ্ট সাইড আৰু এইটো হ'ল ৰাইট সাইড। ওকে, তো এইটো 3 9ত 3 টাইম, আৰু এইটো 4 8ত 2 টাইম। বুজিব পাৰিছানে? তেনেকৈ কাটিব পাৰি জানো? হয় হয়, লেফ্ট সাইড আৰু ৰাইট সাইড আমি কাটিব লাগিব। আমি একদম চিধা 3 8ত এনেকুৱা নহয়, লেফ্ট সাইডৰখিনি লেফ্ট সাইডত কাটিম এনেকুৱা নহয়। লেফ্ট সাইডৰখিনি ৰাইট সাইডৰ লগত, ৰাইট সাইডৰখিনি আমি লেফ্ট সাইডৰ লগত কাটিব লাগিব। পাৰিছানে বুজিব? আৰু যদি চেম থাকে তেতিয়াও কাটিব পাৰোঁনে? হা হা, যদি মানে ধৰক 9 আৰু 3টো চেম সাইডত থাকিলে হয়, তেতিয়াও আমি কাটিব পাৰিম? নহয় নহয়, সেইটো আমি নোৱাৰোঁ। আমি লেফ্ট আৰু ৰাইট কাটিব লাগিব। লেফ্ট সাইডৰ লগত ৰাইট সাইডো কাটিম, আৰু ৰাইট সাইডৰ লগত লেফ্ট সাইডটো কাটিব পাৰিম। বুজিব পাৰিছানে? দুটাই চেম থকা হ'লে তেতিয়াহ'লে আমি মাল্টিপ্লাই কৰিব লাগিব। কোনখিনি? মানে স্যাৰ যদি 9 to 3 ৰ ওপৰত থাকিলে হয়, তেতিয়াহ'লে আমি মাল্টিপ্লাই কৰিব লাগিব। আচ্ছা, 9 to 3 ৰ ওপৰত থাকিলে তেতিয়াহ'লে আমি মাল্টিপ্লাই কৰিব লাগিব। এতিয়া আমি কি কৰিম যে মাল্টিপ্লাই কৰিম। ইয়াতে চোৱা 4ৰ ভিতৰত 1 টাইম, আৰু ইয়াতে 8ৰ ভিতৰত 2 টাইম, 3 ভিতৰত 1 টাইম, আৰু 9ৰ ভিতৰত 3 টাইম। তো 2 মাল্টিপ্লাই বাই 1 যদি কৰা 2 হ'ব, 3 মাল্টিপ্লাই বাই 1 যদি কৰা 3 হ'ব। মানে আমি ছেম ছাইডৰ নাম্বাৰখিনি আমি মাল্টিপ্লাই কৰোঁ। ওকে, এই দুটা আমি মাল্টিপ্লাই কৰিছোঁ, বাট আমি কাটিব নোৱাৰোঁ, ডিভাইড কৰিব নোৱাৰোঁ। ওকে, পাৰিছানে বুজিব? আমি ছেম লাইনৰ নাম্বাৰখিনি লেফ্ট ছাইডৰখিনি মাল্টিপ্লাই, আৰু অপজিট ছাইডৰখিনিৰ লগত আমি
ডিভাইড কৰোঁ ওকে Yes, sir. তো নেক্সট আমি আৰু এটা বনাওঁ বেছিক আছিলে বেলেগক শিকোৱা হৈছিল এইখিনি তো ইয়াতে চোৱা ছেকেণ্ড কুৱেশ্যন এটা আমি চাই আছোঁ ইফ দ্য পপুলেশ্যন অফ এ টাউন increased by 14/2/7 in the first year okay তো কি হৈছে যে ফাৰ্ষ্ট ইয়াৰত কি হৈছে যে 14/2/7% ইনক্ৰিজ হৈছে ওপৰ পিনে ওকে ইনক্ৰিজ হৈছে এণ্ড ইনক্ৰিজ বাই 25% ইন ছেকেণ্ড ইয়াৰত কি হৈছে যে 25% আকৌ ইনক্ৰিজ হৈছে ওকে ইফ দ্য পপুলেশ্যন আফটাৰ 2 years বিকাম 4100 2 বছৰ পিছত যদি 4100 হয় তো ইয়াতে 14/2/7% মানে কিমান হয় 14/2/7% তো আমি যদি চাওঁ এটা চোৱা 1/2 কিমান হয় 50% 1/3 কিমান হয় 33 1/3% 1/4 কিমান পাৰ্চেণ্ট 25% 1/5 কিমান পাৰ্চেণ্ট 20% 1/6 কিমান পাৰ্চেণ্ট 16/2/3% নেকি 16/2/3% 1/7 কিমান পাৰ্চেণ্ট হয় 14/2/7% 1/8 12/2% 1/9 কিমান হ'ব 1/9 হ'ব 11 1/9% 1/10 এইটো চাৰ্ট মুখস্থ কৰি ল'বা 1/10 ইকুৱেল টু 10% 1/11 ইকুৱেল টু 9 1/11% 9 1/11% ওকে তো এনেকৈ চাৰ্টটো মুখস্থ কৰিবা 11 1/11 1/12 1/12 8 1/ কিমান আছিল এইটো মই পাহৰি গ'লোঁ 12 1/8 ৰ'বচোন হিচাপ কৰি কিনে মই ওলাই দি আছোঁ হা 1/8 টো কিমান 1/8 মানে এইটোক আমি মাল্টিপ্লাই কৰিব লাগিব 100 তো 800ৰ ভিতৰত কিমান টাইম 100ৰ ভিতৰত 8 ডিভাইড কৰিলে আমি কেনেকৈ ওলাব লাগে এইটো তোমালোকক মই অলৰেডি শিকাই দিছোঁ যে ফৰ এক্সাম্পল 1/12 আছে 1/12 আছে তো এইটো আমি কেনেকৈ ওলাম মাল্টিপ্লাই বাই 100 কৰিলে 12 100ৰ ভিতৰত কিমান টাইম যায় তো আমি ইয়াতে যদি কাটি চাব পাৰোঁ যে 2 ইয়াৰ ভিতৰত 6 টাইম 2 ইয়াৰ ভিতৰত 100ৰ ভিতৰত 50 টাইম হয়নে তো 2 ইয়াৰ ভিতৰত 3 টাইম 2 ইয়াৰ ভিতৰত 25 টাইম তো 325ৰ ভিতৰত কিমান টাইম যায় যে 25ৰ ভিতৰত 3 কিমান টাইম যায় তো এতিয়া আমাৰ ওলাই যাব বস্তুখিনি কেনেকৈ ওলাব 325ৰ ভিতৰত 8 টাইমছ হ'ব 24 ৰিমেইনিং থাকিব 1 তাৰমানে 8 1/3% বুজিব পাৰিছানে তো 1/12 মানে কিমান 8 1/3% বুজিব পাৰিছা আমি কেনেকৈ ওলাইছোঁ মানে এইটো 3 তলত গুচি আহিছে এইটো 8 ইয়াতে বহিছে আৰু এইটো ৰিমেইনিং 1টো আমাৰ ইয়াতে ওপৰত আহিছে ওকে মই লাষ্ট ক্লাছত শিকাইছোঁ অলৰেডি দুবাৰ শিকোৱা হৈছে চাগে এইখিনি বস্তু তো এনেকৈ তোমালোকে চাৰ্ট বনাই ল'বা তেতিয়াহ'লে তোমালোকৰ চাৰ্ট বনোৱা মানে কি যেতিয়া তোমালোকে কুৱেশ্যন প্ৰেক্টিছ কৰিবা ন তেতিয়া তোমালোকে এনেই মনত পৰি যাব বস্তুখিনি যে 1/6 কিমান হয় 1/7 কিমান হয় 1/8 কিমান হয় বস্তুখিনি প্ৰেক্টিছ কৰিলে এনেই মনত থাকি যাব আৰু যদি নাথাকে তেতিয়াহ'লে তোমালোকে চাৰ্ট এটা বনাই ল'বা এনেকৈ এক্সামত গৈ কিনে কেলকুলেশ্যন কৰি থাকোঁতে তোমাৰ 1 মিনিট 1.5 মিনিট গুচি যায় যদি মুখস্থ থাকে ডাইৰেক্টলি অংকটো কৰিব পাৰিবা তাতে আৰু ভাবিব নালাগে ওকে পাৰিছানে বুজিব তো এনেকৈ তোমালোকে বনাই ল'বা মই তোমালোকে চাৰ্ট এটা বনাই দিম দিয়া তো গোটেইখিনি যিখিনি মানে এক্সামত আমাৰ আহে গোটেইখিনি চাৰ্ট এটা বনাই দিম দিয়া এটা আৰু আছে 3/8 তোমালোকে এইখিনি বনাবা 3/8 তাৰপিছত 3/8ৰ পাৰ্চেণ্টেজ কিমান হয়
তাৰপিছত তোমাৰ কিমান আছিলে 4/9 এনেকুৱা কুৱেশ্যনসমূহ এক্সামত সুধি থাকে 4/9 অ'কে এইবোৰ চাৰ্টখিনি তোমালোকে চাব লাগিব 1/8 ভ্যালু একচুয়ালি এইটো হয় না 1/8 100 তো 4 ইয়াৰ ভিতৰত দুবাৰ ইয়াৰ ভিতৰত 425 তো 225 ভিতৰত 25 ভিতৰত 2 আচ্ছা 12 1/2 ঠিকে আছে যদি কৰবাত কিবা ডাউট লাগে তোমালোকে এনেকৈ কৰি কিনে চাব পাৰা ডিভাইড কৰি কিনে চাবা ধুনীয়াকৈ ওলাই যাব তো এইখিনি আমি চাৰ্ট গম পালোঁ তো এতিয়া কথা হ'ল যে 14 2/7 14 2/7 কোনটো হয় যে 14 2/7 এইটো 14 2/7 মানে কিমান যে 1/7 হয় না আমি ডাইৰেক্টলি লৈ ল'লোঁ ইয়াতে 1/7 তাৰ 25% মানে কিমান যে 1/4 হয় না 25% তো 1/4 চাইছা না আমাৰ যদি মুখস্থ থাকে বস্তুখিনি একদম ইজি হয় তো এতিয়া কি হৈছে দুটাতে ইনক্ৰিজ হৈছে তো ইয়াতে কি হৈছে যে 7 পৰা +1 8 হৈ গৈছে ইয়াতে 4 পৰা +1 9 হৈ গৈছে সৰি 5 হৈ গৈছে তো এতিয়া আমি যদি চাওঁ 4 ভিতৰত 1 টাইম আৰু 8 ভিতৰত 2 টাইম হয় না তো ইয়াতে থাকিলে 7 আৰু 1 ইয়াতে থাকিলে 2 আৰু 5 তো আমি এনেকৈ মাল্টিপ্লাই কৰিম কৰাৰ পিছত কিমান ওলাব 7 × 1 ইয়াতে 7 থাকিব আৰু 2 × 5 ইয়াতে 10 হ'ব হয় না তো এতিয়া কথা কৈছে কি যে 2 বছৰ পিছত এইটো হ'ল বিফৰ আৰু এইটো হ'ল আফটাৰ ওকে তো 2 বছৰ পিছত আফটাৰ 2 ইয়াৰ্ছ 2 বছৰ পিছত যদি 10 ইউনিটৰ ভ্যালু কিমান দিয়া আছে 4100 তো 10 ইউনিটৰ ভ্যালু 4100 যদি হয় 1 ইউনিটৰ ভ্যালু কিমান হ'ব যে 4100 ডিভাইড বাই 10 এটা জিৰো কাটি দিলোঁ তো থাকিলে কিমান 410 হয় না তো 1 ইউনিটৰ ভ্যালু আমি ইয়াতে কিমান পাইছোঁ 410 তো 1 ইউনিটৰ ভ্যালু যদি 410 হয় 7 ইউনিটৰ ভ্যালু কিমান হ'ব মাল্টিপ্লাই বাই 410 কৰি দিয়া কিমান হ'ব মাল্টিপ্লাই বাই 41 মিষ্টেক হ'ল নেকি কিমান আছে আচ্ছা 410 আছে ঠিক আছে তো 410 এটা জিৰো কাটি দিলে কিমান থাকিব যে 410 আৰু তলত 1 থাকিব তলত 1 থাকিলে সেইটো কোনো ভ্যালুৱে নাই তো 410 মাল্টিপ্লাই বাই কিমান আছিলে এইটো 7 হয় না তো 7 41 ৰ লগত মাল্টিপ্লাই কৰিলে কিমান হ'ব 7 মাল্টিপ্লাই বাই 1 7 28 আৰু এটা জিৰো আছে ন তো 2870 হ'ব আমাৰ এনসাৰ বুজিব পাৰিছানে তো 2870 হ'ব আমাৰ এনসাৰ আমাৰ 7 ইউনিটৰ ভ্যালু সুধিছে হয় না ফাইন্ড দ্য প্ৰেজেন্ট পপুলেশ্যন মানে এইটো কি হয় বিফৰ মানে বৰ্তমান ওকে আফটাৰ মানে 2 বছৰ পিছত কিমান হ'ব সেইটো ফিউচাৰত হ'ব বাট বৰ্তমান কি সুধিছে আমাক প্ৰেজেন্টটো সুধিছে ইয়াতে ওকে বুজিব পাৰিছানে নে ডাউট লাগিছে কিবা ধৰিব পাৰিছা আমি কেনেকৈ কৰিব লাগে তো নেক্সট ইয়াতে তোমালোকক মই হোমৱৰ্ক দি আছোঁ দুটামান হোমৱৰ্ক দি এইখিনি বনাই আনিবা এইটো 3 ইয়াৰ্ছ আছে তো এনেকৈ আমি বনাব লাগিব চোৱা দ্য পপুলেশ্যন অফ টাউন ইনক্ৰিজ বাই 16.3% ইন ফাৰ্ষ্ট ইয়াৰত 16.3% ছেকেণ্ড ইয়াৰত কি হৈছে যে 37 1/2% এণ্ড এগেইন ইনক্ৰিজ বাই 57 1/7% ছেকেণ্ডত ডিক্ৰিজ হৈছিলে আৰু থাৰ্ড ইয়াৰত আকৌ কি হৈছে যে থাৰ্ড ইয়াৰত আকৌ ইনক্ৰিজ হৈছে 57 1/7% ওকে ইফ দ্য পপুলেশ্যন আফটাৰ 3 ইয়াৰ্ছ মানে 3 বছৰ পিছত যদি 1,65,000 হয় তেতিয়াহ'লে বৰ্তমানৰ পপুলেশ্যন আমাক সুধিছে ফাইণ্ড দ্য প্ৰেজেণ্ট পপুলেশ্যন ছেম একদম ছেম এইটো তোমালোকে বনাই আনিবা একদম ছেম অংক মই যেনেকৈ কৰি দিছোঁ তেনেকুৱাই হয় জাষ্ট ইয়াতে 3টা লাইন পাতিব লাগিব আৰু 3টা একেলগে মাল্টিপ্লাই কৰি দিলেই হ'ল ওকে আমি যেনেকৈ ইয়াতে এইটো ভ্যালু এনেকৈ মাল্টিপ্লাই কৰিছোঁ ঠিক ইয়াতে 3টা ভ্যালু আমি মাল্টিপ্লাই কৰোঁ ইয়াৰ লগত এইটো তো এনেকৈ মাল্টিপ্লাই কৰি কিনে এইটো আফটাৰ 2 ইয়াৰ্ছ এইটোৰ ভ্যালু কিমান দিয়া আছে যে 1,65,000 দিয়া আছে তো আমাক এইটো ভ্যালু
সুধিছে এইটো তোমালোকে ট্ৰাই কৰিবা পাৰিছানে বুজিব এইটো তোমালোকে ট্ৰাই কৰি আনিবা একদম ইজি নেক্সট ইয়াতে 4 নম্বৰ এইটো সেম হয় তোমালোকে এই দুটা কুৱেশ্যন বনাই আনিবা মই নেক্সট ক্লাছত ইয়াৰ পৰা কন্টিনিউ কৰিম যে আজি ষ্টুডেণ্টটো ইমান যেহেতু অহা নাই মই বেলেগ ক্লাছ এটা আছে So if the population of town increased by 37.1/2% in first year and decreased by 62/3% in second year and again decreased 9.1/11%. So it is homework ekdom same. Okay. If the population after 3 years become 25,000, find the present population. It is same question ho dise. Okay. So bostu khini try koriba. It is homework thile. So next class ot ami yar pora continue korim. Okay. Population of city same হয় আৰু তোমালোকে যদি পাৰা ইয়াৰ পৰা ট্ৰাই কৰিবা বস্তুখিনি যদি ইয়াত আৰু কোৱেশ্চন থাকিব মই গোটেই পিডিএফটো তোমালোকক দি আছো যদি ট্ৰাই কৰি যদি বনাব পাৰা ট্ৰাই কৰিবা ওকে দুটা মই হোমৱৰ্ক দিলো বাকি এইখিনি যদি তোমালোকে পাৰা তো ট্ৰাই কৰিবা ভাল কথা যদি পাৰা নিশ্চয় পাৰিব লাগে কাৰণ বেসিক বস্তুখিনি শিকিছা লগতে সিস্টেমটো শিকি লৈছা যে একচুয়ালি আমি এনেকুৱা কুৱেশ্যনসমূহ কেনেকৈ বনাব লাগে তো ইয়াতে নিশ্চয় পাৰিবা মোৰ এনেকুৱা লাগি আছে পাৰিবা নিশ্চয় তো ট্ৰাই কৰিবা এইখিনি বস্তু এয়া হ'ল সাকসেসিভ পাৰ্চেন্টেজ ইয়াৰ পৰা এটা কুৱেশ্যন ধৰি লোৱা থাকিবই ওকে সাকসেসিভ পাৰ্চেন্টেজৰ পৰা তো সাকসেসিভ পাৰ্চেন্টেজ নেক্সট ক্লাছত আমি ইয়াৰ পৰা কন্টিনিউ কৰিম আৰু এইখিনি হ'ল তোমাৰ সেভিংস এণ্ড ইনকাম এক্সপেন্ডিচাৰ সেভিং ইনকাম এক্সপেন্ডিচাৰ সেভিং তো এই তিনিটা বস্তু মিলি কিনে ইয়াতে কুৱেশ্যন সোধা হয় এইটো বহুত ইম্পৰ্টেণ্ট টাইপৰ কুৱেশ্যন হয় এইখিনিৰ পৰা একদম কুৱেশ্যন সুধি থাকে তো ইয়াতেও আমি পাৰ্চেণ্টেজৰ তেনেকৈ ওলাম পাৰ্চেণ্টেজ আৰু ফ্ৰেকশ্যন ইউজ কৰি কিনে আমি কুৱেশ্যনছখিনি বনাম ওকে তো নেক্সট ক্লাছত আমি এয়া চাম আজি আৰু কণ্টিনিউ নকৰোঁ তোমালোকে সেইখিনি বনাই আনিবা হোমৱৰ্কখিনি ওকে ঠিক আছে আজি এইখিনিয়ে থাকক নেক্সট ক্লাছত আমি চাম দিয়া বাকি বস্তুখিনি কন্টিনিউ কৰিম